নমস্কাৰ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এটা খুবেই ভাল খবৰ আৰু সেইকাৰণে ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। অকণমান দেৰিয়ে হ'ল, হয়তো বহুতেই যোৱাকালি গম পাইছে যে হয়তো বুলি কৈছোঁ মই, এনেই প্ৰাপ্ত তথ্যমতে আজিয়ে হ'ব লাগে 4ৰ পৰা 4:30টাৰ ভিতৰত। অলৰেডি হৈ গৈছে, 4টা বাজি গৈছে। মিউচুৱেল ট্ৰেন্সফাৰৰ কাৰণে যিসকলে আবেদন কৰিছিল তেখেতসকলৰ, বিশেষকৈ টিচাৰৰ ক্ষেত্ৰত যিসকলে আবেদন কৰিছিল তেখেতসকলৰ আজি লিষ্টখন আপডেট হ'ব পাৰে, মানে আপলোড হ'ব পাৰে, আপোনালোকে পাব পাৰে ৱেবছাইটত। আপোনালোকে সেই পৰ্টেলত গৈ চেক কৰিব। মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনাখন কৈছিলে ফেচবুক লাইভত আহি, মোৰ বোধেৰে 6 তাৰিখে যোৱাকালি। আৰু এটা ভাল খবৰ, তেখেতে কৈছিলে যে অহা 10 অক্টোবৰত গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ, ADRE গ্ৰেড 3, গ্ৰেড 4, লগতে DME নন টেকনিকেল, তাৰ পাছত আছাম পুলিচৰ একেলগে খানাপাৰা ফিল্ডত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব বুলি তেখেতে ফেচবুক লাইভৰ জৰিয়তে ব্যক্ত কৰিছিল। এতিয়া কথাটো হ'ল ইয়াতে বহুত প্ৰচেছ বাকী আছে। ADRE গ্ৰেড 3, গ্ৰেড 4ৰ যি মৌখিক পৰীক্ষা সেই ল'ব বাকী আছে, হয়তো 17 তাৰিখৰ পৰা আৰম্ভ হ'ব পাৰে। তাৰ পাছত গ্ৰেজুৱেট টিচাৰৰ অলৰেডি প্ৰভিজনেলি ছিলেক্টেড কেণ্ডিডেটৰ হয়তো লিষ্ট আপলোড হ'ব পাৰে। অলৰেডি পষ্ট গ্ৰেজুৱেট টিচাৰ হৈ গ'ল, ভেৰিফিকেশ্যন প্ৰচেছ হৈ গ'ল 5 আৰু 6 তাৰিখে। এতিয়া গ্ৰেজুৱেট টিচাৰৰ হ'ব পাৰে নহয়, হ'বই। এই টাইম পিৰিয়ডৰ ভিতৰতে হ'ব পাৰে বুলি মই এইকাৰণে কৈছোঁ, অতি সোনকালে হ'ব পাৰে এইকেইদিনৰ ভিতৰতে, কাৰণ আকৌ প্ৰচেছ হ'ব। কাৰণ গ্ৰেজুৱেট টিচাৰৰ যিহেতু কেণ্ডিডেট বেছি হ'ব, পোষ্ট বেছি আছে, গতিকে বেছি কেণ্ডিডেট মাতিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। অলপ প্ৰচেছটো গতিকে অলপ দীঘলীয়া হ'ব। গতিকে সেই হিচাপত অতি সোনকালেই হ'ব লাগে বুলি মই ভাবোঁ। আৰু মিউচুৱেলৰ ক্ষেত্ৰত আজি আপোনালোকে অৰ্ডাৰবিলাক পাব পাৰে। মানে আপোনালোকে অলৰেডি মিউচুৱেল কাৰ লগত কৰিছে বা কেনেকুৱা ধৰণৰকৈ হৈছে আপোনালোকে চাব পাৰিব। আৰু এইখন চাব, মই যে স্ক্ৰীণত দি থৈছোঁ, যৌথ বদলিৰ আদেশ পত্ৰ আনুষ্ঠানিক বিতৰণ বুলি কৈছে। পাৰস্পৰিক বদলিৰ মুঠ অনুমোদিত আবেদন 4,502খন, উপকৃত কৰ্মচাৰী 9,004 গৰাকী। গতিকে খুব এটা ভাল খবৰ। আৰু আমি এইটোৱে কামনা কৰোঁ যে সময়মতে হওক। তেখেতে যিটো কৈছে 10 অক্টোবৰতে হওক, আৰু লগতে এই প্ৰচেছবিলাক সুকলমে পাৰ হৈ যাওক। আৰু যিসকল ADRE গ্ৰেড 3, গ্ৰেড 4 আছে তেখেতসকলে অকণমান নিজাববীয়াকৈ প্ৰস্তুত হওক তেখেতসকলে ভাইভাৰ কাৰণে। তাৰ পাছত যিসকল গ্ৰেজুৱেট টিচাৰৰ কেণ্ডিডেট, তেখেতসকলে মনত এটা বহুত আশা লৈ আছে। আশা কৰোঁ সকলোৰে ভাল হ'ব, মেক্সিমামে ছিলেক্ট হ'ব, আৰু তেখেতসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন গৈ তেখেতসকলে সুকলমে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰচেছটো কমপ্লিট কৰিব, মই আশা কৰিলোঁ। আৰু বিশেষ নাই ভিডিঅ'টোত, মই জাষ্ট ইনফৰমেশ্যনৰ কাৰণে বনালোঁ। হয়তো আপোনালোকৰ মেক্সিমামে অলৰেডি পাই গৈছে, মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁৱেই। তথাপি ভাবিলোঁ ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰোঁ, যিসকলে এতিয়ালৈকে গম পোৱা নাই তেখেতসকলেও গম পাওক। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ, যিসকলে ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চালে।